মই ভাল পাইছোঁ যে CMে যিটো কথা কৈছে, CMে যদি ভাবিছে যে কংগ্ৰেছ দলৰ কিবা কথাৰ কাৰণে জনজাতিকৰণ হোৱা নাই, বিধানসভাত যিকোনো প্ৰস্তাৱ ভোটাভুটিৰ সাপেক্ষে হয় আৰু প্ৰস্তাৱ আনিলে মানে হয়, আৰু বিৰোধী পক্ষৰ প্ৰস্তাৱ আনিলে মানে শাসক পক্ষই সেই প্ৰস্তাৱ আহিবলৈ নিদিয়ে, চৰকাৰীভাৱে প্ৰস্তাৱ আনে। যদি সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ কিবা প্ৰস্তাৱ ভুল হৈ আছে, ভাৰতীয় জনতা পাৰ্টি চৰকাৰক মই অনুৰোধ জনাইছোঁ, আমাৰ ফালৰ পৰা তেখেতসকলে যি প্ৰস্তাৱ আনিব অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ, তাক আমি সমৰ্থন জনাম আৰু তেখেতসকলে আমি কৰা ভুল প্ৰস্তাৱটো সংশোধনী কৰি নতুনকৈ প্ৰস্তাৱ আনক, তাত আমি এই বিধানসভাত আনিবলৈ আহ্বান জনাইছোঁ। মই সমৰ্থন জনাম আৰু মোৰ দলকো মই সন্মান কৰিম। দেখা গৈছে অকণ বৰাৰ পুত্ৰ মানস বৰা এতিয়া বিজেপিত আছে, কিন্তু অকণ বৰা আজি PAC কমিটিৰ মিটিঙত থকাক লৈ একাংশই আচলতে অসন্তুষ্টি প্ৰকাশ কৰিছে। বিষয়টো যিটো কৈছে এইটো হাইকমাণ্ডৰ দৃষ্টিগোচৰ কৰিছে সভাপতিয়ে, আৰু সোনকালে আপোনালোকে গম পাব। যি কথাখিনি আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে যোৱা জুলাই মাহত কেতবোৰ আমি প্ৰস্তাৱ লৈছিলোঁ, এই বিষয়ত আলোচনা হৈছে আৰু মিডিয়া বিভাগৰ ফালৰ পৰা বিজ্ঞপ্তি জাৰি কৰিব। তথাপিতো আমি আগন্তুক সময়ত দলটো কেনেকৈ শক্তিশালী কৰিব পাৰে এই বিষয়তে আলোচনা হৈছে, আৰু বিজেপিৰ বিৰুদ্ধে আগন্তুক সময়ত কেনেকৈ আমি আৰু তৃণমূল পৰ্যায়ত জনগণক সংগঠিত কৰিব লাগিব, তাৰ বাবে দল আৰু সংগঠন মজবুত কৰাৰ কথাই আলোচনা হৈছে। বিশেষকৈ আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ পৰা কৈছে যে যিসকলে দলৰ নীতি আদৰ্শৰ প্ৰতি আস্থা দেখায়, প্ৰথমবাৰৰ বাবে আহিব বিচাৰিছে, যেনে বিজেপি দলৰ পৰা অশোক শৰ্মা আহিলে, তেখেতসকলক বিশেষকৈ অগ্ৰাধিকাৰ দিব বিচাৰিছে, আৰু যিসকলে দলৰ ভাল সময়ত দলত থাকি দলৰ বেয়া সময়ত দল এৰি গৈ আকৌ দললৈ আহিব বিচাৰিছে, তেখেতসকলৰ ক্ষেত্ৰত দলে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰো মতামত ল'ব বুলি কৈছে।